वेलकाम बैक टू माय यूट्यूब चैनल पापू प्रियम गाइस मोर भिडिओ जो प्रथमबार भावे चाइছে তেনলে স্বাগতম জানাইছো যদি আগৰ পৰা আছে তেনলে ধন্যবাদ থামনেলৈকে গম পাই আছে গৈ আছো পবিতৰা ওয়াইল্ড লাইফ সেঞ্চুৰী লৈকে পবিতৰা অভয়াৰণ্যলৈকে বুলি মানে মই থাকো জাগিতৰ মই আগতে গৈছো বাৰু মোৰ মামীৰ ঘৰো আছে তাতে তো ভাবিলো আজি সানডে আজি এবাৰ গৈ আহো যেহেতু নিউ ইয়াৰত এনেকৈ পিকনিক চিকনিক বা বহুত বছৰ পৰা পিকনিক মই যোৱাও নাই তো স্কুটিখন আছে সেইভাবে যাব ওলালোঁ মই ভাবিছোঁ পবিতৰা যোৱাৰ আগত মানে বহাবৰজৰী বুলি এখন ঠাই আছে সেই ঠাইখনলৈ গ'লে প্ৰথমতে গৰঙা মন্দিৰ পায় গৰঙা মন্দিৰৰ পিছত পবিতৰাৰ পিছত মায়ং চনকা তো মায়ং চনকাত যেহেতু মোৰ মামীৰ ঘৰ গোটেইখিনি কভাৰ কৰিম বুলি ভাবিছোঁ কেনেকৈ কৰিম গোটেইখিনি শ্বেয়াৰ কৰিম বলক আজি ব্লগটো ষ্টাৰ্ট কৰোঁ তো গাইছ মই ৰুমৰ পৰা আহিলোঁ ডিউটি কৰি আহিলোঁ আজি সানডে হাফ ডিউটি আছিল তো এতিয়া স্কুটিখন লৈ প্ৰথমতে কিন্তু মই চেলুনত যাম চেলুনত চুলিখিনি কাটিম কাৰণ মোৰ টাইমে নহয় ন আজি সানডে তাৰপিছত এনেকৈ মই জেঠীমাহঁতৰ ঘৰলৈকে যাম জেঠীমাহঁতৰ ভাইটিৰ লগত যাম পবিতৰা গৰঙা মন্দিৰৰ লগতে যিখিনি কভাৰ কৰিব পাৰে মেইন ডেষ্টিনেশ্যন পবিতৰা হয় পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী পবিতৰা অভয়াৰণ্য তো এতিয়া স্কুটিখন লৈ প্ৰথমতে চেলুনত জাগিৰোড টাউনৰ চেলুনলৈকে চুলিখিনি কাটি লওঁ চাওঁ তাৰপিছত এনেকৈ ডাইৰেক্ট জেঠীমাহঁতৰ ঘৰলৈকে বুলি যাম জাগিৰোডৰ চেলুন এখনত আহিলোঁ চুলি কাটিম বুলি তো চুলি কাটি লওঁ তো ৰখি আছোঁ মানে মোৰে এইবাৰ নাম্বাৰ হয় চুলি কটাৰ ধুনীয়াকৈ কাটি লওঁ তো গাইছ চুলি কাটি দিলোঁ কেনেকুৱা লাগিছে জনাব পুৰা খাটা কৰি দিলোঁ তো গাইছ এতিয়া মই আহি পালোঁ জোনবিল মেলা য'ত হয় জাগিৰোডৰ সেই ঠাইখিনিলৈকে এবাৰ ধুনীয়াকৈ দেখুৱাই দিছোঁ চাওক ঠাণ্ডা বতৰ লগতে ইয়াতে গৰু বগলী কি ধুনীয়াকৈ আছে চাওকচোন পৰিৱেশটো কি ধুনীয়া লাগিছে মই জুম কৰাই দেখুৱাই দিছোঁ চাওক মানে এইখিনি হ'ল জোনবিল মেলা য'ত হয় জোনবিল বুলিয়ে কয় ঠাইখিনি আৰু য'ত মেলা হয় এইখিনি ঠাইত মেলা হয় এই যে খেতি কৰিছে এইখিনিতে মেলা হয় আৰু এই ঘৰটোৰ অলপমান আগত আৰু গেটটো আছে সেইখিনিত তো জোনবিল মেলা আপোনালোকৰ হৈ আছে মানে আপকামিং আহি আছে 22 জানুৱাৰীৰ পৰা 26 জানুৱাৰীলৈকে বুলি 2026 চনৰ তো আপোনালোকে আহিব পাৰে মই আগতে আহি পাইছোঁ বাৰু যিহেতু মই লোকেল ঠাই বুলিয়ে ক'ব পাৰিম জাগিৰোড তো এতিয়া ধুনীয়াকৈ গেটটো আগত আছে বা আপোনালোকে যদি গুগলত চাৰ্চ কৰে জোনবিল মেলাৰ গেট বুলি ধুনীয়াকৈ আহি যাব মই তাতে নৰখোঁ বাৰু মই তাতে যাব লাগে নহ'লে দেৰি হৈ যাব এতিয়া 2টা বাজিলে প্ৰায় বহু দূৰ যাব লগা আছে তো এইখিনি হ'ল আৰু এবাৰ ধুনীয়াকৈ দেখাই দিছোঁ এইখিনিয়ে হ'ল এইটো মানে সেইটো বাৰ আৰু লগতে এই গেটটোৰ পৰা এইখিনিতে জোনবিল মেলা হয় আৰু এইটো হ'ল জাগিৰোডৰ পৰা ভগতগাঁও হৈ মৰিগাঁও যোৱা ৰাস্তাটো তো চাই থাকক জেঠীমাহঁতৰ ঘৰ আধা ঘণ্টামান আগতে আহি পালোঁ তো চুলি কাটিছিলোঁ যে গা পা ধুই ভাত পানী খাই মানে ভাইটিও নাছিলে ভাইটিও ক'ৰবাত গৈছিলে তো বৰ্তমান আহি পালে তো আমি এতিয়া ধুনীয়াকৈ গৈ আছোঁ প্ৰথম গৰঙা মন্দিৰ তাৰপিছত পবিতৰা 3টা বাজি গ'ল যাব লাগে এতিয়া তাতে আহি বহাবৰজাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়খন পালোঁ এইখনেই তো বহুত দিনৰ মূৰত আহিলোঁ দেখুৱালোঁ আপোনালোকক আৰু এনেকৈ আহি বহাবৰজাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অলপমান আগতে টাৰ্ণিংটোতে কপিলী নদীৰ পাৰতে আছে এছিয়াৰ ভিতৰত আটাইতকৈ শিলৰ দ্বাৰা সৃষ্টি হোৱা ডাঙৰ গণেশ মন্দিৰটো দেখুৱাই দিলোঁ আপোনালোকক আৰু এইটো চাওক কপিলী নদী আৰু এনেকৈ আহি পাই গ'লোঁ বহাবৰজাৰীৰ চকটো মানে চক বুলি যে কয় আমি বহাবৰজাৰীৰ মেইন যোনটো চক আৰু সেই চকটো পাৰ হ'লোঁ আই থিংক মই ছেকেণ্ডবাৰৰ কাৰণে গৈ আছোঁ এইটো ৰাস্তাৰে প্ৰথম এবাৰ মই দেউতাৰ লগত যেতিয়া সৰুতে গাড়ীতে আহিছিলোঁ তেতিয়া মই অহা তাৰপিছত ছেকেণ্ডবাৰৰ কাৰণে স্কুটিত গৈ আছোঁ ভাইটি চলাইছে মই ধুনীয়াকৈ বহি গৈ আছোঁ তো গাইজ ফাইনেলি আহি পালোঁ গৰঙা মন্দিৰ তো এবাৰ সীমাটো দেখুৱাই দিছোঁ আমি এনেকৈ এণ্ট্ৰি হ'লোঁ আৰু চাওকচোন পিকনিকৰ যিহেতু বতৰ তাতে জানুৱাৰী মাহ আহি আছে তাৰ বাবে মানুহ আগলৈকে গৈ আছে আপোনালোকে গৰঙা মন্দিৰত সোমাই প্ৰথমে এইটো ঘৰটো দেখা পাব লগতে ইয়াত বেডমিণ্টন খেলাৰ গ্ৰাউণ্ডটো আছে খেলিব পাৰে গৰঙা মন্দিৰটো অলপ আগত আছে দেখুৱাই দিলোঁ চাওক শ্ৰী শ্ৰী মহাপ্ৰভু গৰঙা মন্দিৰ সেৱা এটা লৈ ল'লোঁ সঁচাই বহুত ভাল লাগিল আহি বহুত দিনৰ মূৰত কেতিয়া আহিছিলোঁ লাষ্ট মোৰ সেনেকৈ মনত নাই হ'লেও বহুত ভাল লাগিছে আৰু চাওকচোন পৰিৱেশটো কি ধুনীয়া তো গৰঙা মন্দিৰৰ কাষতে আছে হাদুক বিলখন পবিতৰাৰ তো তালৈকে যাওঁ আপোনালোকক দেখুৱাই দিওঁ অলপমান গ'লে পাই যাম
চাওকচোন পৰিৱেশটো কি ফ্ৰেছ। তো এইখনে হাদুক বিল আপোনাৰ লগত ধুনীয়াকৈ দেখুৱাই দিছোঁ, চাওক। বিদ্যা শপত কৈছোঁ, বহু বছৰ মূৰত মানে 1.5 বছৰমানৰ মূৰত এনেকুৱা এটা দৃশ্য দেখা পাইছোঁ, পথাৰত বগলী উৰি থকা। গৰঙা মন্দিৰৰ পিছফালে থকা বিলখন দেখুৱাই দিলোঁ। আৰু তাতে মই কৈ পিনে ভিডিঅ' বনাব নোৱাৰিলোঁ, কাৰণ বক্স বাজি আছে, কপিৰাইট লাগি যাব পাৰে। এতিয়া বাজি আছে বাৰু, যিহেতু পিকনিকৰ দিন, ইয়াতে গৰঙা মন্দিৰত পিকনিক খাব আহে। ধুনীয়া এটা পৰিৱেশ, আপোনালোকক যিমান পাৰোঁ দেখুৱাই যাম। আৰু ইয়াৰ পিছত আমি পবিতৰা গৈ আছোঁ, আৰু চাওকচোন পৰিৱেশটো কি ধুনীয়া। আৰু অলপ সিফালে গৈ আপোনালোকক দেখুৱাই আছোঁ। গৰঙা মন্দিৰটোৰ পৰা বহুখিনি দূৰত আহিলোঁ, মিনিমাম 1.5 কিলোমিটাৰমান দূৰত আহিলোঁ। আৰু ইমান ধুনীয়া পৰিৱেশ, কি ক'ম আৰু। ইফালে ধান খেতি কৰিবৰ কাৰণে সেই কৰিছে, তাৰপিছত আৰু কেইটামান সৰু সৰু চাংঘৰ টাইপ আছে আৰু ৰেষ্ট লোৱাৰ বাবে কৃষক এজনে লয়। আৰু আই থিংক ইয়াতে যিহেতু পবিতৰা এৰিয়াটো পৰে চাগে, আৰু ইয়াতে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ঘৰো আছে, আছে অফিচ আছে। তো হাতীৰ বাবে বা এনেকৈ মানে কি বনাই লৈছে আৰু সুৰক্ষিত হ'বৰ বাবে কিছুমান ক্ষেত্ৰত। তাৰপিছত চাওকচোন কি ধুনীয়া। আৰু লগতে বিলখন ওচৰতে, পবিতৰা বিল বুলিয়ে ক'ম, মই সঠিককৈ নামটো নাজানো বাৰু, বিল হয় এইখন। চাওকচোন কি ধুনীয়া ফ্ৰেছ, সঁচা বহুত ভাল লাগিল। আৰু ইফালে সূৰ্য অস্ত যোৱাৰ আগে আগে যিটো দৃশ্য, অ' মাই গড, সঁচাই বহুত ভাল লাগিছে। ঠাইখিনি বহুতে ভাল লাগিছে। আৰু ইয়াতকৈ আগত নাযাওঁ, আগত ফৰেষ্টৰ আছে আৰু অফিচ টাইপৰ যে কি বুলি কয় এইটো, ফৰেষ্টৰ কাৰ্যালয় আছে। তো গাইজ, গৰঙা মন্দিৰৰ পৰা আহিলোঁ, এতিয়া গৈ আছোঁ পবিতৰালৈ। পবিতৰাত ৰাস্তা দি এনেকৈ দেখুৱাই গৈ থাকিম আপোনালোকৰ লগতে। আমি যাম হেংগিং ব্ৰিজ যোনখন আছে পবিতৰা, আপোনালোকে জানে যদি আহি পাইছে বা গুগলত চাৰ্চ কৰিলে গম পাব। তো গৈ আছোঁ। আৰু এই চাওক, গৰঙা মন্দিৰৰ কাষতে পিকনিক প্লেচ। আমি মই লাষ্ট যিবাৰ আহিছিলোঁ, ক্লাছ 8 নে 9ত আহিছিলোঁ, তেতিয়া ইয়াত ইমান মানুহ হোৱা নাছিল। কিন্তু গৰঙা মন্দিৰৰ ওচৰত আৰু এতিয়া বহুত মানুহ হয়। তো আমি গৈ আছোঁ। আপোনালোকে যদি গৰঙা মন্দিৰৰ পৰা পবিতৰাৰ মেইন ঠাইখিনিলৈকে যায়, আৰু মই যে কৈছোঁ হেংগিং ব্ৰিজখন 5-6 কিলোমিটাৰমানত পাই যাব। ৰাস্তাটো ধুনীয়া হয়, মানে নেচাৰেল হয়, বাট ৰাস্তাটো এঠাইত মানে অলপ বেয়া ঠাইত পকা কৰিছে, মানে সেনেকুৱা টাইপৰ। একো নাই, বেয়াও নহয়, ভালে হয়। লাহে জানা টাৰ্ণিঙত, ৱাও কি মজা লাগিছে বে। কৃষ্ণাগাৰীখন দেখোন আমাৰ তাৰে কৃষ্ণাগাৰীখন দেখোন কোনোবা আহিছে, ৰামদিয়াৰ কোনোবা আহিছে চাগে। যাব ওলাল চাগে। দলংখন পাৰ হৈয়ে গড় থকা ঠাই মানে বেছি থাকে, আৰু মানুহে ৰখি ৰখি চাই, সেইখিনি ষ্টাৰ্ট হৈ গ'ল ঠাইখিনি। তো আমি গৈ আছোঁ আগলৈকে, হেংগিং ব্ৰিজখনলৈকে যাম। তো চাই থাকক। ফাইনেলি পবিতৰাৰ মানে সীমাৰে গৈ আছোঁ। এনেকৈ গৰঙা মন্দিৰৰ পৰা আহি এনেকৈ হেংগিং ব্ৰিজলৈকে গ'লে এই ৰাস্তাটো পায়। আৰু চাওক, পূৰা কুঁৱলী হৈ গৈছে। আৰু লগতে গড় এটা দুটা দেখা পালেও আৰু আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, তাড়াতাড়ি আহিব লগা হ'ল। আৰু ইয়াতে মহ আছে, বনৰীয়া মহ। আমি দুটা গড় দেখা পালোঁ, কিন্তু ভিডিঅ' কৰা নহ'ল। আৰু এতিয়া অলপ চাবৰ কাৰণে প্ৰব্লেমো হ'ব, কুঁৱলীৰ কাৰণে। এই তাতে এটা আছে, এইটো মনোজিত, এইটো তাতে এটা আছে, এইখিনিত এইটো গড়। তো 3টা দেখা পালোঁ, লাখ। তো আমি আগলৈকে যাম বাৰু। এতিয়া পূৰা একদম কুঁৱলী হৈ গৈছে, পাহাৰখনো দেখা নোযোৱা হৈছে, চাওকচোন। তো আহি বহুত, কি ক'ম আৰু, বহুতেই ভাল লাগিছে। তো গাইজ দেখিছে, পূৰা একদম কুঁৱলী হৈ গৈছে। পাহাৰখনো ইমান বৃহৎ, পাহাৰখনো দেখা যোৱা নাই, চাওক। আৰু লগতে গড় কেইটামান আছে বাৰু, এটা দেখুৱাব পাৰিলোঁ, দেখুৱালোঁ। আগত কেইটামান ওলাইছিল। আৰু চাওক, এখন জীপ চাফাৰী কৰিব মানে এতিয়া নকৰোঁ বাৰু। তো
সঁচাই বহুত দিনৰ মূৰত আহি মজা লাগিছে। আৰু এইটো দৃশ্য বহুত দিনৰ মূৰত দেখিলোঁ। চাওক মাউত উঠি গৈ আছে হাতীৰ ওপৰত আৰু এনেকৈ আহি আছে চাওকচোন হাতী। আৰু লগতে লেফ্ট ছাইডে চাওকচোন মই দেখুৱাই আছোঁ চাব, গড় এটা এশিঙীয়া গড় এটা গৈ আছে ইমান ডাঙৰ। তো সঁচাই বহুত দিনৰ মূৰত দেখিলোঁ গড়। লাষ্ট কাজিৰঙাত দেখিছিলোঁ মই যেতিয়া শিৱসাগৰৰ পৰা আহিছিলোঁ। আৰু চাওকচোন এইটো কি প্ৰকাণ্ড এশিঙীয়া গড়। এইবাৰ ষ্টাৰ্ট হৈ গ'ল পিকনিক খোৱা ঠাইখিনি, মানে গৰঙা মন্দিৰৰ ওচৰতো আছে, লগতে পবিতৰাৰ মানে মই যেতিয়া ক্লাছ 8ত আহিছিলোঁ তেতিয়া এইখিনি ঠাইতে খাইছিলোঁ। সেই মেমৰিজবোৰ মনত আহি গ'ল। তো সঁচাই ভাল লাগিল। আৰু ইয়াতে হাদুক মেলা বুলি এখন চলি আছে, বিলখনৰ নাম হাদুক হয়। তো ভিতৰলৈকে 20 টকা দি আমি টিকট মানে লৈছে, পাৰ্কিং ফিজ লৈছে 20 টকা লৈ গৈ আছোঁ। মোৰ যিহেতু স্কুটিৰ 20 টকা লৈছে, গৈ আছোঁ ভিতৰলৈকে বুলি। আৰু চাওকচোন ভিতৰৰ পৰিৱেশ কি ধুনীয়া, লগতে ইয়াতে খেতিও কৰিছে। ইয়াতে ৰেষ্টুৰেণ্ট কেইখনমানো আছে, ৰিজৰ্ট নে ৰেষ্টুৰেণ্ট, মানে ৰেষ্টুৰেণ্টো আছে ৰিজৰ্টো আছে আই থিংক, মই ইমান জ্ঞাত নহয়। আপোনালোকে যদি জানে কমেণ্টত জনাব। আৰু লগতে এইখনেই হাদুক মেলা, বিলখনৰ নামেৰে মেলাখন পাতে প্ৰত্যেক বছৰে। তো দেখি ভাল লাগিল। মেলাখন যে চলি আছে হাদুক মেলা বুলি কয়। আমি ভিতৰলৈকে আহি পালোঁ, হেংগিং ব্ৰিজখনৰ ওচৰতে আছোঁ আৰু লগতে ওচৰতে আছে বিলখন। তো এয়া চাওক মেলা ইয়াতো হৈ আছে। তো অলপ আগত গ'লে হেংগিং ব্ৰিজখন এইখিনিতে আছে। তো আহি পালোঁ হেংগিং ব্ৰিজখনৰ ঠাইখিনিলৈকে বুলি, কিন্তু কি ক'ম বেডলাক বন্ধ আছে। আমি মানে 5টাৰ পিছত গৈ পাইছোঁ, আই থিংক 5টাৰ আগতে বন্ধ কৰে। তো ইয়াৰ পৰাই দেখুৱাই দিছোঁ হাদুক উলমা সেতু, জুম কৰাই দেখুৱাই দিছোঁ। চাওক আগতে আহি পাইছোঁ, কিন্তু যাব মন আছিল, ফটো উঠিব মন আছিল, ৰীল বনাব মন আছিল। আৰু লগতে চাওক পবিতৰা অভয়াৰণ্যৰ গেটটো, আৰু লগতে অলপমান আগলৈকে গৈ আছোঁ। আৰু এয়া চাওক জীপ চাফাৰী আপোনালোকেও কৰিব পাৰে, আমি কৰা নাই বাৰু। হাদুক উলমা সেতুখনত হেংগিং ব্ৰিজখনত যাব বিচাৰিছিলোঁ, কিন্তু বন্ধ কৰিছে আই থিংক। এতিয়া মানে 5টামান বাজিল, 4টামানতে বন্ধ কৰে চাগে, 4:30 মানত। তো উপায়ো নাই, চাব নোৱাৰিলোঁ। তাৰপিছত আমি ইয়াতে আহিলোঁ। ইয়াতে সেই কৰে আপোনালোকৰ এই আৰু জীপ চাফাৰী কৰিব পাৰে। তো আমি নকৰোঁ বাৰু, আৰু এইখিনি এৰিয়া দেখুৱালৈ। তো সেই আৰু হেংগিং ব্ৰিজখনত বহুত বছৰ মূৰত আহিছিলোঁ, ভাবিছিলোঁ ফটো উঠিম, ভিডিঅ' বনাই আপোনালোকক দেখুৱাম। তো ভাগ্য নিমিলালে। তো এতিয়া অলপ আগলৈকে গৈ গাইজ ৰিটাৰ্ণ আহিলোঁ হেংগিং ব্ৰিজখনৰ পৰা, কিন্তু লাক বেয়া যে এণ্ট্ৰি হ'ব নোৱাৰিলোঁ। বাট ঠাইটো ঘূৰিলোঁ আৰু বহুত বছৰ মূৰত আহিলোঁ, সেইটো কাৰণে বহুত ভাল লাগে। মই ক্লাছ 8 নে 9ত এবাৰ পিকনিক খাব আহিছিলোঁ টিউশ্যন ক্লাছৰ পৰা। তো সঁচাই বহুতে ভাল লাগিল। আৰু ইয়াৰে বিলখন চাওকচোন, এতিয়া আৰু বেছি ধুনীয়া লাগিছে। তো গাইজ লাহে লাহে আমিও যাব ওলালোঁ, লগতে পিকনিকৰ গাড়ীবোৰো যাব ওলালে। যিহেতু মই আগতে জনামতে পিকনিকৰ টাইম 4টা নে 4:30। মই সিমান নাজানো বাৰু, মোৰ আগতে জনা নলেজটোৰে কৈছোঁ। আৰু কিছুমানৰ দেৰি হৈ যায় বাৰু, সেইটো জানো, আগতে পিকনিক যাওঁতে গমো পাওঁ। তো চাওক যাব ওলাইছে, আমিও যাব ওলাইছোঁ ৰিটাৰ্ণ। মায়ঙলৈ যোৱা কথা আছিল, কিন্তু এতিয়া টাইম নহ'ব, ঠাণ্ডাৰ দিন। তো বেলেগ এদিন গৈ আপোনালোকক দেখুৱাম বাৰু। সঁচাই মজা লাগিল। আজি দেখুৱাবলৈ আপোনালোক বিচাৰিছিলোঁ গৰঙা মন্দিৰ, পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী, আৰু লগতে মায়ঙত যাম বুলি কৈছিলোঁ, কিন্তু মায়ঙত যোৱাটো নহ'ল, ঠাণ্ডাৰ দিন, তাতে কুঁৱলীও বহুত পৰে। আৰু কিনো হেলমেট এটা লৈ আহিছিলোঁ, মই হেলমেট লৈ অহা নাই, ঠাণ্ডা বহুত পাম বুলি নাযাওঁ। আৰু কালি ৰাতিপুৱা ডিউটিও আছে। তো গাইজ এইটো আছিল আজি মোৰ ভ্লগ। যদি ভাল পাইছে দেন প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব। পিকনিক সেনেকৈ যোৱাটো নহ'ব চাগে, আৰু টাইমো নাই যাবৰ কাৰণে, সেইবাবে ভাবিলোঁ আৰু পবিতৰাৰ ওচৰতে আছে, ধুনীয়াকৈ ফুৰোঁ। আৰু ভাইটিকো ধন্যবাদ দিছোঁ, এবাৰ চাই দিয়ে এইফালে। তো সি আহিল, কোৱাৰ লগে লগে আহিছে, দুবাৰ আহিল বাৰু সি মোৰ কাৰণে, আৰু আকৌ এবাৰ আহিছে। আৰু আপোনালোকে দেখিলে গম পাব, মই ফ্লাছ জ্বলাই লৈছোঁ, পূৰা একদম আন্ধাৰ হৈ গ'ল। তো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে টেক কেয়াৰ, বাই বাই ফ্ৰম পবিতৰা।